students, বহুত দিনৰ মূৰত তোমালোকৰ মাজলৈ আকৌ আহিছো যেহেতুকে আমাৰ স্কুল সম্পূৰ্ণ এতিয়া বন্ধ নহয় জানো সেয়ে তোমালোকৰ ওচৰলৈ মই আকৌ আহিছো ভিডিঅ' লৈ আজি মই তোমালোকৰ মাজলৈ লৈ আহিছো পাৰ্টস অফ স্পীচৰ সেকেন্ড পাৰ্টটো প্ৰনাউনৰ বিষয়ে pronoun কি প্ৰথমতে চাওঁ আহা pronoun কি A pronoun is a word used in the place of noun. A pronoun is a word used in the place of noun. মানে নাউনৰ খলনি ব্যৱহাৰ হোৱা শব্দবোৰক পদবোৰক কি বুলি কয় pronoun. Pronoun. Pro means instead of মানে পৰিৱৰ্তে মানে নাউনৰ খলনি pronoun that means খলনি বহা শব্দবোৰ নাউনৰ খলনি বহা পদবোৰক কি বুলি কয় pronoun আৰু অসমীয়াত তাক কি বুলি কয় সৰ্বনাম পদ এতিয়া আমি জানিম যে pronounৰ কেইটা পাৰ্ট আছে কিমান kind of pronoun আছে actually there are 8 kinds of pronoun 8টা pronounৰ ভাগ আছে 8টা pronounৰ ভাগ হল 8টা কিন্তু আমি আজি যেহেতুকে ভিডিওটো বহুত দীঘলীয়া হ'ব গতিকে আমি আজি তোমালোকক খুব সঘনাই লাগি থকা কেইটামান pronounৰ বিষয়ে ভাগৰ বিষয়ে জানিম সেইকেইটা হৈছে personal pronoun impersonal pronoun possessive pronoun and reflexive pronoun ঠিক আছে এইকিটা personal pronoun কি impersonal pronoun কি possessive pronoun কি reflexive pronoun কি এইকিটাৰ বিষয়ে আমি আজি জানিম ঠিক আছে তেতিয়া সোৱা আমি 4টা ভাগ পঢ়িছিলো তাৰ প্ৰথম ভাগটো আছিল কি personal pronoun তো personal pronoun কি pronoun that stand for a person এজন ব্যক্তিৰ খলনি যিবোৰ ওয়াৰ্ড ব্যৱহাৰ হয় ব্যক্তিৰ নামৰ খলনি যিবোৰ ওয়াৰ্ড ব্যৱহাৰ হয় যিবোৰ শব্দ পদ ব্যৱহাৰ হয় তাকে কি কয় পাৰ্সোনাল pronoun পাৰ্সনৰ খলনি ফৰ এক্সাম্পল চোৱা পাৰ্সন মানে ব্যক্তি হয়নে আই টু এটা মোৰ এটা নাম থাকিব পাৰে নামৰ খলনি আমি কি লিখো আই ইউ কিবা এটা নাম থাকিব পাৰে তাৰ খলনি আমি লিখিব পাৰো ইউ হি এটা লৰাৰ নামৰ খলনি আমি লিখিব পাৰো হি সি এজনী ছোৱালীৰ নামৰ খলনি লিখিব পাৰো সি উই বহুত মানুহ আমি বুলি ক'বৰ কাৰণে আমি লিখিব পাৰো উই দে এবিলাক হল আই ইউ হি সি উই দে এবিলাক হল কি পাৰ্সোনাল pronoun এতিয়া চোৱা আই ইউ হি সি এইকেইটা হল singular number আৰু উই দে আৰু ইউ টু হৈ যায় কি হয় plural number এটা एग्जांपल চোৱা I am a boy তেতিয়া হলে কি হৈছে I টু কি হল কি pronoun হ'ব personal pronoun she is a girl she টু হল কি she টু এজনী ছোৱালীৰ নামৰ খলনি ব্যৱহাৰ হৈছে সো এজন পাৰ্সনৰ নামৰ খলনি ব্যৱহাৰ হৈছে So she is the personal pronoun. Hol etu personal pronoun. Next ahilo ami koisilu 2 number asile impersonal pronoun. Impersonal pronoun kuntu jana it word to ব্যবহাৰ হয় impersonal pronoun হিসাবে. Aru it is used for non-living things or an idea. Ako for an animal unless we clearly wish to speak of them male or female that means impersonal pronoun it to আমি কেতিয়া ব্যৱহাৰ কৰো not for non living things আমি এটা নিৰ্জীৱ বস্তুৰ কাৰণে ব্যৱহাৰ কৰিব পাৰো বা or an idea আমাৰ কিবা এটা ধাৰণাৰ কাৰণে আমি it to ব্যৱহাৰ কৰিব পাৰো it শব্দটো ব্যৱহাৰ কৰিব পাৰো For an animal unless we clearly wish to speak of them male or female. আমি এটা জন্তুৰ কথা যেতিয়া আমি মেল বা ফিমেল আমি ডেফিনিটলি কৈ দিয়া নাই তেতিয়া আমি তাক কি কৰো ইট ব্যৱহাৰ তাৰ খলনি আমি কি ব্যৱহাৰ কৰো ইট ব্যৱহাৰ কৰো so it is the it to আমি কি বুলি কওঁ impersonal pronoun it is known as impersonal pronoun
ঠিক আছে এতিয়া চোৱা এক্সাম্পল কি দিছোঁ আমি ইয়াত এক্সাম্পল দি থৈছোঁ যে ইট ইজ এ পেইন এইটো এটা কলম কলমটোৰ সলনি আমি কি কৰিছোঁ বস্তু এটা বস্তু তাৰ সলনি আমি কি ব্যৱহাৰ কৰিছোঁ ইট ইজ এ পেইন ঠিক আছে ইট ইজ দ্য পাব্লিক অপিনিয়ন এইটো এটা পাব্লিক অপিনিয়ন মানে কি ৰাজহুৱা মত এইটো এটা ৰাজহুৱা মত ৰাজহুৱা মানে এটা কি হয় অপিনিয়ন মানে ৰাজহুৱা এটা মত দিয়া ৰাজহুৱা এটা ঘোষণা ধাৰণা ৰাজহুৱা ধাৰণা পাব্লিক অপিনিয়ন হয়নে সেই তাত আমি কি ব্যৱহাৰ কৰিছোঁ এটা ধাৰণাৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰোঁ ইট ধৰি লোৱা কিবা ধাৰণাৰ কথা ক'লে যে মানুহে সকলোৱে এনেধৰণে কৈছে সেই এনেধৰণৰ ধাৰণাটো ব্যৱহাৰ কৰিবৰ কাৰণে আমি শব্দটো ইউজ কৰিছোঁ ৱৰ্ডটো ইউজ কৰিছোঁ উই ইউজ দ্য ৱৰ্ড ইট চ' আকৌ নেক্সট চাবা that is a monkey it likes এতিয়া monkeyটো আমি কৈছোঁ monkeyটো আমি মেল ফিমেল ইয়াক বুজোৱা নাই monkey বুলি কৈছোঁ চ' ইয়াৰ ঠাইত আমি ব্যৱহাৰ কৰিছোঁ কি it likes to eat banana ই কি খাই ভাল পায় বানানা খাই ভাল পায় চ' ইটটোক আমি কি বুলি ক'ব পাৰোঁ ইম্পাৰ্চনেল প্ৰনাউন কোনো গ্ৰামাৰত আমাক কি কৰিছে ইটটো পাৰ্চনেল প্ৰনাউনতে ব্যৱহাৰ কৰিছে কিন্তু আমি গ্ৰামাৰত পাওঁ ইটটো ইম্পাৰ্চনেল প্ৰনাউন চ' ইটৰ আৰু বহুত ব্যৱহাৰ আছে ইট শব্দটোৰ আৰু বহুত ৱৰ্ডটো আৰু বহুত ইউজ আছে ইট প্ৰনাউনটোৰ আমি থুলমূল আমি প্ৰথমতে প্ৰাথমিক আমি যিকেইটা ধাৰণা সেই ধাৰণাকেইটা জানি ল'লোঁ ইটৰ বিষয়ে ঠিক আছে বুজি পাইছা এতিয়া চোৱা নাম্বাৰ 3 আমি কি কৈছিলোঁ নাম্বাৰ 3 প্ৰনাউনৰ পাৰ্টটো আছিলে পজেচিভ প্ৰনাউন এতিয়া পজেচিভ প্ৰনাউন কি দ্য ৱৰ্ড shows possession or tell us about something belongs to someone It is on the word shows possession or tell us that something belongs to someone. যিবোৰ ৱৰ্ডে possession বুজায় মানে কিহৰ কথা কয় tell us আমাক কয় something belongs to someone কোনোবা এজন ব্যক্তিৰ কিবা এটা বস্তু কাৰোবাৰ নিজৰ possession means নিজৰ এটা বস্তু বুজাবৰ বাবে ব্যৱহাৰ কৰা যিবোৰ ৱৰ্ড তাক কয় পজেচিভ প্ৰনাউন কোনো এটা বস্তু নিজৰ বুলি বুজাব সামথিং বিলংছ টু সামওয়ান কাৰোবাৰ নিজৰ উপভোগ্য বস্তু বুজাবৰ বাবে যিবোৰ ৱৰ্ড ব্যৱহাৰ কৰা হয় তাক কয় পজেচিভ প্ৰনাউন যেনেকৈ এতিয়া চোৱা দিছ প্ৰনাউন্স কামছ আফটাৰ ভাৰ্ব এই প্ৰনাউনবিলাক কিহৰ পিছত আহে ভাৰ্বৰ পিছত আহে এই প্ৰনাউনবিলাক ইউজ হয় ভাৰ্বৰ পিছত তাৰ আগত ভাৰ্বটো থাকে এতিয়া চাবা মাইন yours his hers ours theirs its এইকেইটাক কি বুলি কয় পজেচিভ প্ৰনাউন মাইন yours his hers ours theirs its এইকেইটাক কয় পজেচিভ প্ৰনাউন এতিয়া চাবা আমি ফৰ এক্সাম্পল চাইছোঁ দিছ পেঞ্চিল বক্স ইজ মাইন দেখিছানে দিছ পেঞ্চিল বক্স ইজ মাইন মাইৰ পৰা হৈছে মাইন মানে আমি যদি কওঁ এনেকৈ দিছ ইজ মাই পেঞ্চিল বক্স এইটো মোৰ পেঞ্চিল বক্স আকৌ সেই কথাটোকে আমি এনেকৈ ক'ব পাৰোঁ দিছ পেঞ্চিল বক্স ইজ মাইন দেখিছানে ভাৰ্বৰ পিছত ব্যৱহাৰ হৈছে ইজটো হৈছে ভাৰ্ব ইয়াত আমাক কৈছে দিছ প্ৰনাউন কামছ আফটাৰ ভাৰ্বৰ পিছত ব্যৱহাৰ হৈছে মাইন মোৰ এই পেঞ্চিল বক্সটো মোৰ বুলি ক'বলৈ কাৰণে আমি কি ব্যৱহাৰ কৰিব পাৰোঁ মাইন শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ তো মাইনটো কি হ'ল পজেচিভ প্ৰনাউন দোজ বুকছ আৰ আৱাৰ্ছ আৱাৰৰ পৰা হৈছে আৱাৰ্ছ আমি এই বাক্যটো এনেকৈও ক'ব পাৰোঁ দোজ আৰ আৱাৰ বুক আৰু সেইটোকে আকৌ দোজ বুকছ
आर टू जेटा भार्बটো আগত আহি গ'ল তেতিয়া আমি আৱাৰটো কি কৰি কম আৱাৰ্স মানে সেই বুক কিখন কাৰ মোৰ নিজৰ বুজাবৰ কাৰণে তাত কি কৰিছে আৱাৰ্স ব্যৱহাৰ হৈছে that bag is yours yourৰ পৰা হৈছে yours গম পাইছা না yourৰ পৰা হৈছে yours তো আমি এই বাক্যটো এনেকৈ ক'ব পাৰোঁ that is your book bag আৰু হেতুকে আকৌ that bag is আকৌ ভাৰ্বটোৰ পিছত আমি প্ৰনাউনটো ইউজ কৰিছোঁ চোৱা তেতিয়া আমি কি কৰিছোঁ তাত yours বুলি ইউজ কৰিছোঁ সেই বেগটো কাৰ তোমাৰ নিজৰ সেইটো তোমাৰ নিজৰ বেগ সেইটো বুজাবৰ কাৰণে আমি কি কৰিছোঁ yours ব্যৱহাৰ কৰিছোঁ আকৌ একেধৰণে those dogs are his those are his dogs বুলিও ক'ব পাৰোঁ আমি আৰু এতিয়া ইয়াত ভাৰ্বটো পিছত ব্যৱহাৰ হৈছে দেখিছানে হিজটো গতিকে এইবিলাকক যিবিলাক প্ৰনাউনে কি বুজায় কিবা এটা বস্তু নিজৰ বুলি বুজাবৰ কাৰণে এটা বস্তু কাৰোবাৰ ব্যক্তিগত বুজাবৰ কাৰণে ব্যক্তিগতভাৱে বুজাবৰ কাৰণে আমি যিবোৰ প্ৰনাউন ইউজ কৰোঁ সেইবিলাকক কি বুলি কয় পজেচিভ প্ৰনাউন তে কি পজেচিভ প্ৰনাউন কোনকেইটা মাইন yours his hers ours theirs each এইবিলাকক কি বুলি কয় পজেচিভ প্ৰনাউন আৰু মনত ৰাখিবা পজেচিভ প্ৰনাউনবিলাক সদায় কিহৰ পিছত আহে ভাৰ্বৰ পিছত ব্যৱহাৰ হয় তাৰ আগত ভাৰ্বটো তাৰ পিছত প্ৰনাউনটো ব্যৱহাৰ হয় সেইবিলাক হ'ল পজেচিভ প্ৰনাউন ঠিক আছে এতিয়া আমি আহিছোঁ নাম্বাৰ 4 ৰিফ্লেক্সিভ প্ৰনাউন 4 নম্বৰ পাৰ্টটো আছিলে ৰিফ্লেক্সিভ প্ৰনাউন এটা ৰিফ্লেক্সিভ প্ৰনাউন কাক কয় we use reflexive pronouns when the subject and object refer to the same person or thing এতিয়া ৰিফ্লেক্সিভ প্ৰনাউন বিলাক কেতিয়া ইউজ হয় যেতিয়া সাবজেক্ট আৰু অবজেক্ট ৰেফাৰ টু দা সেম পাৰ্সন একেজন ব্যক্তি বা একেটা বস্তুৰ বিষয়ে কথাটো কয় সাবজেক্ট আৰু অবজেক্টটো যেতিয়া একেটাই হয় যেতিয়া কি হয় আমি আন এটা ধৰণেও ক'ব পাৰোঁ when we do a work on our own আমি কেনে ধৰণে ক'ব পাৰোঁ when we do our work on our own আমি আমাৰ কামবোৰ নিজে যেতিয়া কৰোঁ তেতিয়া সেইবিলাক যিবোৰ প্ৰনাউন ইউজ হয় তাক আমি ৰিফ্লেক্সিভ প্ৰনাউন বুলি ক'ব পাৰোঁ আৰু ৰিফ্লেক্সিভ প্ৰনাউনবিলাক সাধাৰণতে কি হয় SCLF আৰু SCLVES যোগ হৈ প্ৰনাউনবিলাকৰ লগত SCLF আৰু SCLVES যোগ হৈ ৰিফ্লেক্সিভ প্ৰনাউন হয় যেনেকৈ আইৰ পৰা হৈছে মাই সেল্ফ আমি সিঙ্গুলাৰ নাম্বাৰবিলাকৰ লগত সেল্ফ লগাওঁ সব আইৰ পৰা হৈছে মাই সেল্ফ ইউৰ পৰা হৈছে ইয়োৰ সেল্ফ হি হিমসেল্ফ itself she herself দেখিছানে এইকেইটা সিঙ্গুলাৰ নাম্বাৰ কাৰণে এই প্ৰনাউন কিটাৰ লগত আমি কি লগাইছো SCLF সেল্ফ নিজে তেওঁ নিজে কৰিছে বুজাবৰ কাৰণে এটা কাম নিজে কৰিছে বুজাবৰ কাৰণে আমি কি কৰোঁ সেল্ফ লগাও সিঙ্গুলাৰ নাম্বাৰ লগত এটা উই আৱাৰ সেল্ফস SCLVES দেখিছানে সেল্ফস হৈছে মানে উইৰ পৰা উইটো প্লুৰেল হ'লে তাৰ লগত আমি কি ইউজ ব্যৱহাৰ কৰোঁ সেল্ফস লগাই আমি ৰিফ্লেক্সিভ প্ৰনাউন বনাওঁ প্ৰনাউনবিলাকক ইউটো প্লুৰেল নাম্বাৰ ব্যৱহাৰ হয় তোমালোকে জানা ইউটো সিঙ্গুলাৰ প্লুৰেল দুইটাতে ব্যৱহাৰ হয় তোমালোকো হয় তুমিও হয় ন গতিকে ইয়োৰৰ লগত আমি কেতিয়াবা যদি প্লুৰেলত ব্যৱহাৰ কৰিব লগা হয় তেতিয়াহ'লে আমি কি কৰিম ইয়োৰ সেল্ফস লগাম SCLVES they themselves SCLVES দেখিছানে themselves এতিয়া চোৱা আমি তাৰ দুটা উদাহৰণ চাইছোঁ যে I clean my room myself I আছে মই কি কৰিলোঁ এতিয়া আমি ভালকৈ এটা এক্সাম্পল চাওঁ চোৱা I clean my room myself I
I পৰা হৈছে myself. So আমি কৈছিলো যে pronoun when the subject and object refer to the same person or thing. I to same person, I পৰা I to is subject আৰু myself object হয় নহয়. I পৰা হৈছে myself. Subject আৰু object টো একে আছে. I clean my room myself. মই মোৰ ৰুমটো নিজেই চাফা কৰিলোঁ. মই নিজে বুজাবৰ কাৰণে my লগত কি ব্যৱহাৰ হৈছে সেলফ ব্যৱহাৰ কৰি এই প্ৰনাউনটো মাইটো কি কৈছে মাইসেলফ সো মাই লগত আই পৰা হৈছে মাইসেলফ মাই লগত সেলফ যোগ কৰি প্ৰনাউনটো মাই প্ৰনাউনটো কি কৰি পেলাইছে ৰিফ্লেক্সিভ প্ৰনাউন হৈছে মাই লগত সেলফ যোগ হৈ দে ডু देयर হোমৱৰ্ক themselves they do their homework themselves they আৰু এফালে সাবজেক্টটো হৈছে they আৰু অবজেক্টটো হৈছে themselves আমি আগতে কৈছো ইয়াত কি হয় সাবজেক্ট আৰু অবজেক্ট ৰেফাৰ টু সেম পারসন অর থিং একেটা একেজন ব্যক্তি বা একেটা বস্তুকে বুজায় they তেওঁলোকৰ কথা কৈছে সিহঁতে they do their homework themselves সিহঁতে ইহঁতৰ কামটো নিজেই কৰে যেতিয়া আমি আমাৰ এটা কাম নিজেই কৰা বুজাবৰ বাবে ব্যৱহাৰ কৰো এটা কাম কোনোবাই নিজেই কৰা বুজাবৰ বাবে আমি যিবোৰ প্ৰনাউন ব্যৱহাৰ কৰো সেইবিলাক প্ৰনাউনক কি বুলি কয় ৰিফ্লেক্সিভ প্ৰনাউনক ৰিফ্লেক্সিভ প্ৰনাউন বুলি কয় তো তেতিয়াহলে আমি আজি কি কি শিকিলো প্ৰনাউনৰ আমি আজি চাৰিটা ভাগৰ কথা শিকিলো হয়নে পাৰ্সোনেল প্ৰনাউন ইম্পাৰ্সোনেল প্ৰনাউন তাৰপিছত পজেসিভ pronoun আৰু and reflexive pronoun এই চাৰিটা ভাগৰ কথা শিকিলো তো আশা কৰিছো ভিডিওটো তোমালোকে বুজি পাইছা আৰু বুজি পাইছা নে নাই মোক তোমালোকে জনাবা জনালে মই ইয়াৰ পিছত আৰু ভিডিও তোমালোকৰ কাৰণে বনাম বস্তুখিনি খালি বুজি পাইছা নে মোক তোমালোকে জনাবা আৰু ভালদৰে ভিডিওটো চাবা